বন্ধুসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পিএফত ডেট অফ এক্সিট কেনেকৈ আপডেট কৰে। আমি গুগল হোম পেজত আহিলোঁ। দেন ইয়াতে ইপে মেম্বাৰ হোম, তলতে মেম্বাৰ হোমত ক্লিক কৰি দিলোঁ। দেন ইয়াতে আপোনালোকে দেখা পাইছে ইউএন, এণ্টাৰ ইউএন। চিম্পলি ইয়াতে এণ্টাৰ ইউএনটো নম্বৰটো ফিল কৰি দিব। এণ্টাৰ ইউএন ফিল কৰি দিয়াৰ পাছত তলতে আপোনালোকে দেখা পাইছে পাছৱৰ্ড, এণ্টাৰ পাছৱৰ্ডটো চিম্পলি ইয়াতে ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাইছে কেপচা কোড। চেম ইয়াতে কেপিটেল সংখ্যা দিয়া আছে, স্মল লেটাৰ, কেপিটেল লেটাৰ। এইটো চাই আপোনালোকে কেপচা কোডটো ফিল কৰি দিব। কেপচা ফিল কৰি দিয়াৰ পাছতে সাইন ইন, এইখিনিতে আপোনালোকে দেখা পাইছে সাইন ইন বটমত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত নিউ পেজ অপেন হৈছে। ইয়াতে লগইন সেকেন্ড ফেক্টৰ অথেন্টিকেশ্যন, OTP has been sent on registered mobile number along with OTP ID 1651। ইয়াতে ওৱান টাইম পাছৱৰ্ড চিম্পলি ইয়াতে ফিল কৰি দিব। OTP অহা নাই, OTP ইয়াতে দি আছে OTP will be valid for 5 minutes। 5 মিনিট ইয়াত ভেলিড হ'ব OTP। একচুৱেলি OTP অহা নাই এতিয়ালৈকে, আমি অপেক্ষা কৰি আছোঁ। OTP আহিলে আমি ইয়াতে চিম্পলি এণ্টাৰ কৰি দিব। OTP আহিলে OTPটো চিম্পলি ইয়াতে ফিল কৰি দিব। OTP ফিল কৰি দিয়াৰ পাছত কেপচা কোড ইয়াতে চাই কেপচা কোডটো ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত সাবমিট বটমত ক্লিক কৰি দিব। দেন ইয়াতে আপোনালোকে দেখা পাইছে অপেন হৈছে। ইয়াতে দেখা পাইছে আমি হোম পেজত আহিলোঁ। দেন ইয়াতে আপোনালোকে 3 নম্বৰ অপশ্যনত দেখা পাইছে মেনেজ। দেন লাষ্ট অপশ্যনত মাৰ্ক এক্সিট, এইখিনিতে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকে দেখা পাইছে ডিটেইলছ। ইয়াত আপোনালোকে ডেট অফ এক্সিট ডালিবলৈ হ'লে যিটো আপোনালোকৰ লাষ্ট ৱৰ্কিং ডে এইটো তাৰিখ ইয়াতে আপডেট কৰিব পাৰে। চাইকিনি ইয়াতে কাৰেক্ট তাৰিখ মেনশ্যন কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে চিলেক্ট মেম্বাৰ ID, ইয়াতে টিক কৰি দিব। টিক কৰি দিয়াৰ পাছত ইয়াতে অপেন হৈ গৈছে। ইয়াতে অলৰেডি মান্থ, ইয়েৰ, মাহ আৰু চনটো ইয়াতে অট'মেটিক আহি যায়। আপোনালোকৰ তাৰিখটো মনত ৰাখি কাৰেক্ট যিদিনা কোম্পানী দিছে এই তাৰিখখন মনত ৰাখিলেই হ'ব। ইয়াতে চেম আপোনালোকে ইয়াতে মেনশ্যন কৰি দিব। মই মেনশ্যন কৰি দিলোঁ মোৰ। দেন ইয়াতে নেক্সট ইয়াতে দেখা পাইছে আপোনালোকে ৰিচিলেক্ট ডেট অফ এক্সিট। চেম যিটো আপুনি ইয়াতে ডেট অফ এক্সিট অলৰেডি মেনশ্যন কৰি দিয়া হৈছে, এইটোৱে চেম ইয়াতে মেনশ্যন কৰি দিব। দেন 3 নম্বৰত দেখা পাইছে আপোনালোকে চিলেক্ট ৰিজন অফ এক্সিট, এইটো চিলেক্ট কৰি দিব। দেন সেশ্যন শ্বৰ্ট ছাৰ্ভিচ এনি আদাৰ 3 নম্বৰতে টিক কৰি ইয়াতে আপোনালোকে দেখা পাইছে এটা ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন টিক কৰি ৰিকুৱেষ্ট OTPত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আহিছে ন' য়েছ। ইয়াত কি লিখা আছে, হেভ ইউ ৰিড দি পইণ্ট কেয়াৰফুলি, ইয়াতে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পাছত আপোনালোকৰ
যিটো মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লিংক আছে এইখিনিতে এটা OTP চেণ্ড কৰি দিয়া হৈছে। ইয়াতে এটা OTP আহিব, আহিলে ইয়াতে OTPখন এণ্টাৰ কৰি দিব। OTP অহা নাই, প্লিজ 6 ডিজিট OTP। ইয়াতে OTP আহিলে OTPখন চিম্পলি এণ্টাৰ আধাৰ বেছ OTP ইয়াতে এণ্টাৰ কৰি দিব। কৰি দিয়াৰ পাছত ইয়াতে এটা এমটি বক্স দেখা পাইছে আপোনালোকে। আই হেভ ৰিড দ্য বিল' পইণ্ট কেয়াৰফুলি, চিম্পলি ইয়াতে টিক কৰি দিব। আপোনালোকে দেখা পাইছে টিক কৰি দিয়াৰ পিছত অপশ্যন আহিব। টিক কৰি দিয়াৰ পাছত ইয়াত ছাবমিট অপশ্যন আহিছে, ছাবমিটতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ঘৰতে আপোনালোকে এলাৰ্ট এটা দেখা পাইছে, আৰ ইউ চিয়'ৰ টু ডেট অফ এক্সিট য়েছ অৰ ন'। য়েছ কৰি দিব, ইয়াতে আপডেট ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে আপোনালোকে ডেট অফ এক্সিট আপডেট ছাকচেছফুলি, অ'কেতে ক্লিক কৰি চাব পাৰে। ডিটেইলছ আহি যাব। এতিয়া আপোনালোকে যিটো মই তাৰিখ ইয়াত মেনশ্যন কৰিছিলোঁ এইমতে ইয়াতে আপডেট হৈ গৈছে। 1 মিনিটতে আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। মোবাইলতো এইখিনিতে দেখা পাইছে DOEPS, এইখিনিতে দেখা পাইছে আপোনালোকে আপডেট হৈ গ'ল। দেন এইটো ভিডিঅ'ত ইমানে, নেক্সট ভিডিঅ'ত লগ পাম। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।